নমস্কাৰ। আজি নতুন এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই লৈ আহিছোঁ আৰু এয়া ৰৌ মাছ আনিছিলে আৰু ৰৌ মাছৰ আজি খুব ধুনীয়া এটা বইল ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়াই লৈ আহিবলৈ লৈছোঁ। এয়া স্কোৱাছ আৰু বিলাহী লগতে আলু আৰু স্কোৱাছটো মই একেধৰণেই কাটিছোঁ। লগতে আমাক লাগিব জালুকৰ গুড়ি, ইয়াতে আদা, নহৰু, পিঁয়াজ সকলো একেলগে মই পেষ্ট কৰি ল'লোঁ আৰু কি লাগিব সামগ্ৰীখিনি আপোনালোকক ইতিমধ্যে দেখুৱাই দিলোঁ আৰু পিছত আপোনালোকক সকলোবিলাক দেখুৱাই যাম। আৰু লগতে মোৰ স্বপ্না বৰদলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক জনালে স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু সদায় নিৰোগী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক। আশীৰ্বাদ আমাৰ কাৰণেও কৰিব, আমিও যেন আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰোঁ। আনফালে মাছ ফ্ৰাই কৰি লৈছোঁ আৰু লগতে এইফালে কেৰাহীখনত অলপ পানী গৰম কৰি ল'লোঁ। তাতে স্কোৱাছ আৰু আলু কেইডোখৰ প্ৰথমতে মই দি লৈছোঁ আৰু অকণমান নিমখ দিম, কাৰণ যিহেতু স্কোৱাছ আৰু আলুখিনি সিজিবলৈ অকণমান সময় লাগিব। এতিয়া মই ঢাকোন মাৰি পেলাই এইখিনি উতলিবলৈ দিম আৰু লগতে আজিৰ দিনটোৰ আপোনালোকৰ শুভ হওক, মংগলময় হওক তাৰে কামনা কৰিলোঁ। আপোনালোকে চাগে ভাবিছে এফালে মাছ ফ্ৰাই কৰা দেখুৱাইছে আৰু এফালে বইল বনাবৰ কাৰণে উঠাই দিছে। আচলতে কি জানে, আমাৰ ঘৰত মোৰ বাহিৰে ল'ৰাটোৱে আৰু মানুহজনে মাছডোখৰ যদি বগা হৈ থাকে খাবলৈ নাখায়, বেয়া পায়। সেইকাৰণে মই মাছকেইডোখৰ ফ্ৰাই কৰি পেলাই দিছোঁ আৰু এয়া আমাৰ সম্পূৰ্ণ সিজিয়ে আহিছে বুলি ক'লেও বেয়া নহয়। আৰু ইয়াত এতিয়া মই কাটি লোৱা বিলাহী এটা, ডাঙৰ বিলাহী এটা দি দিছোঁ আৰু এতিয়া এইখিনিও আমি উতলিবলৈ দিব লাগিব। হেতা পাতেৰে ভালকৈ লৰাই দিব। আৰু যদি আপোনালোকে এনেধৰণে খোৱা নাই বইল আঞ্জাখন, আপোনালোকে খাই চাবচোন। ইয়াতে আপোনালোকে যদি আদা পাত থাকে আপোনালোকে দিব পাৰে আৰু মোৰ ওচৰত নাছিলে কাৰণে মই আদা পাতখিনি দিব পৰা নাই। আৰু এয়া যে পিঁয়াজ, নহৰু আৰু আদা এনেকৈ মই পেষ্ট কৰি লৈছিলোঁ আৰু মই আৰু এটা ৰেচিপিৰ কাৰণে আচলতে একেলগে পেষ্ট কৰি লৈছিলোঁ। ইয়াত সেই পেষ্টখিনিও 2 চামুচ দি দিলোঁ। আপোনালোকে যদি পেষ্ট কৰি দিব নিবিচাৰে আপোনালোকে মানে পিঁয়াজটো এনেকৈ পাতলকৈ কাটি পেলাই দিব পাৰে, নহৰু সৰু সৰুকৈ কাটি দিব পাৰে, আদাও ঠিক তেনেকৈ কাটি দিব পাৰে, সেইভাগেও খুব ভাল লাগে খাই। আৰু এয়া জালুক যে আপোনাক দেখুৱাইছিলোঁ, আমাক জালুক লাগিব। মই এই চামুচ পাতেৰে 1 চামুচৰ জোখৰ জালুক দি দিলোঁ আৰু জ্বলাটো আপোনালোকে যিমান পৰিমাণৰ খায় সিমানটো পৰিমাণৰ আপোনালোকে ব্যৱহাৰ কৰিব। আৰু ৰংটো চাওকচোন কিমান ধুনীয়া এটা ৰং ওলাইছে। এই ধৰণে বনাই খাই চাব, স্বাস্থ্যৰ কাৰণেও ভাল। কোনো ধৰণৰ ইয়াত বেলেগ মছলা ব্যৱহাৰ হোৱা নাই আৰু মাত্ৰ জালুকৰ বাহিৰে। আৰু এই ধৰণে মই 3জনৰ কাৰণে বনাইছোঁ কাৰণে কমকৈ বনাইছোঁ। আপোনালোকে যদি বিচাৰে সৰহকৈ বনাব মানুহৰ কাৰণে, তেতিয়া পৰিমাণখিনি অলপ বেছিকৈ ল'ব। আৰু আজি আমাৰ দুপৰীয়াৰ সাজত মই এনেকৈ মাছৰ এটা বইল ৰেচিপি বনাই দিছোঁ, স্কোৱাছ, আলু, বিলাহীৰ লগতে। আৰু যিসকলে বইল খাব নিবিচাৰে তেওঁলোকে তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াত কিন্তু কিছুমানে বইল বনালে কি কৰে, তাতে আকৌ অকণমান তেলো দি দিয়ে দেই ওপৰত, কিন্তু মই তেনেকৈ নাই দিয়া। মাত্ৰ মই মাছকেইডোখৰহে ফ্ৰাই কৰি লৈছোঁ, বেলেগে ইয়াত আৰু তেল ব্যৱহাৰ কৰা নাই। আৰু এয়া আজি দুপৰীয়া খাবৰ কাৰণে আমাৰ বইল মাছৰ আঞ্জাখন সম্পূৰ্ণ হৈ গৈছে। ইয়াত আৰু মোৰ ওচৰত আচলতে কেঁচা যিখিনি আমাৰ ধনিয়া নাছিলে, আৰু ধনিয়া থকা হ'লে খুবেই ভাল লাগিলেহেঁতেন। সৰহকৈ ইয়াত ধনিয়া কাটি পেলাই দি দিলে আৰু বহুত বেছি ভাল লাগিব, নহয় জানো? যদি আপোনালোকৰ ওচৰত থাকে আপোনালোকে দি দিব। আৰু এয়া আৰু ৰংটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? খাওঁ লাগিছেনে? বনাই কিন্তু খাব দেই। সদায় যেতিয়া আপোনালোকলৈ ভিডিঅ'বিলাক দি আছোঁ আপোনালোকে বনাই খাব বুলি পেলাই দিওঁ। আচলতে কোনেওতো এটা বেয়া ৰেচিপি আপোনালোকলৈ আগবঢ়াই নিদিয়ে ন, সেয়ে মৰম চেনেহ দি যাব বুলি পেলাই আশা কৰিলোঁ। আৰু যিসকলে ইউটিউবত চাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে মোৰ ফেচবুকত নতুনকৈ তেওঁলোক জড়িত হ'ব তেওঁলোকে মোৰ চেনেলটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। ব'লক
দুপৰীয়া ভাতৰ থালিখন আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু এইখিনিতে কওঁ আমাৰ অসমীয়া ভাষাটোৱে ধ্ৰুপদী মানে ভাষাৰূপে স্বীকৃতি পালে আৰু আপোনালোকেও এতিয়া কিন্তু অসমীয়া ভাষাটোক যিমান মানে শুদ্ধকৈ ক'ব পাৰে শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিব বুলি আশা কৰিলোঁ আৰু নজনাটো আনক সুধি লোৱাটো একো লাজৰ কথা নহয় ভুলকৈ কোৱাটোহে লাজৰ কথা যদি জানি বুজি ভুল কৰে তেতিয়া লাজৰ কথা আচলতে নাজানি ভুল কৰিলৈ বাৰু একো নাই সেয়ে কওঁ আমাৰ অসমীয়া ভাষাটোক এতিয়া আমি সম্পূৰ্ণৰূপে শুদ্ধ উচ্চাৰণত প্ৰকাশ কৰিব পাৰিব লাগিব